নমস্কাৰ আজি দেওবাৰ আজি 3 তাৰিখ আজি মাৰ্চ মাহৰ 2022 চন আজি পুৱা আপোনাৰ শুভ হওক মংগলময় হওক তাৰে কামনা কৰি মই সৰু ছুটি ভিডিঅ' এটা মই বনাব বিচাৰিছোঁ। এইখন মোৰ আপোনালোকে দেখিছে এইখন মোৰ কাশ্মীৰী আপেল বগৰী বাৰী আৰু ইমান সুন্দৰকৈ এই বাৰীখনৰ মই খেতি কৰিছিলোঁ। তো আজি মোৰ মনত বহুত দুখ যে আজি এই ইমান সুন্দৰ গছডাল মই এডাল কলম কাটিব বিচাৰিছোঁ। তাকে মোৰ স্মৃতি হিচাপে আৰু মোৰ ৰেকৰ্ড হিচাপে মই ৰাখি থ'ব বিচাৰিছোঁ যে আমি কলম কেনেকৈ কাটোঁ আৰু কলম কাটিলেনো কি হয়। সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। অকণমান চাওক আপোনালোকেও। আৰু মই যিহেতু আজি গছডাল কাটিম মই যিহেতু গছডাল আজি কাটি পেলাম আৰু ইমান ধুনীয়া গছ এডাল ইমান কষ্ট কৰি হোৱাৰ পাছত কাটি পেলাবলৈ মনত বহুত দুখ লাগে। কিন্তু দুখ লাগিলে নহ'ব, গছডাল কাটিবই লাগিব। মই যদি গছডালৰ ভৱিষ্যতটো যদি বিচাৰিছোঁ আৰু মই ইয়াৰ অধিক উৎপাদন যদি মই পাবলৈ বিচাৰোঁ তেনেহ'লে গছডালক মৰম কৰিলে নহ'ব, কাটিবই লাগিব। গতিকে ময়ো গছডালক মৰম নকৰোঁ বুলি ভাবি আহিছোঁ। এতিয়া সময় ৰাতিপুৱা 5:30 হৈছে, 6টা বজাই নাই এতিয়ালৈকে। গতিকে ইমান ৰাতিপুৱাই মই ওলাই আহিছোঁ আজি গছডাল কাটিবলৈ। আহকচোন গছডাল কেনেকৈ কাটে মই দেখুৱাইছোঁ। এইফালে আহক, মই দেখুৱাইছোঁ। এইডাল গছৰ যিবিলাক সৰু সৰু পিলপিলীয়া ডালবিলাক সেইবিলাক কাটি পেলাব লাগিব। ওচৰ পৰা দেখুৱা। এই পিলপিলীয়া ডালবিলাক মই এইটো কাটি দিছোঁ। এইটো মই কাটিলোঁ। এইটো সৰুডাল কাম নাই, মই এইটো কাটি দিছোঁ। এইটো কাটিলোঁ, এইটো কাটি দিলোঁ। মোৰ দাখন প্ৰায় এখন 1.5 ফুট আছে। গতিকে মই 2 ফুট বা 3 ফুটত মই ডালখিনি কাটি দিম। এইফালে যাইটো আৰু এই গছডাল ওপৰলৈ দেখুৱাব লাগে এবাৰ। আপোনালোকে নিজেই চাওক এই গছডাল কিমান ওখ, মোতকৈও কিমান ওখ এইডাল। গতিকে এই গছডাল মই এতিয়া কাটি পেলাম। এইটো গছ মই কাটি পেলাম। এইফালে একদম তাৰ স্পটত দেখুৱাব। এইডাল আছে, মই গছডাল ইয়াতে কাটিম। এতিয়া ইয়াত কাটি পেলাম মই এতিয়া। মনত বহুত দুখ, তথাপিও মই কাটিছোঁ। কৃষ্ণ প্ৰভু দায়টোক যেন নধৰিব আৰু মই গছডালৰ ভৱিষ্যতৰ কাৰণে মই কাটিবলগীয়া হৈছে। এইডাল মই কাটি পেলালোঁ। এই গছডাল মই কাটিলোঁ, এইফালে কাটিলোঁ। আৰু এইফালে চাওক, এইফালে প্ৰায় ওপৰত প্ৰায় 10 ফুটৰ দীঘল গছডাল আছে। গতিকে মই এই গছডালৰ ভৱিষ্যতৰ কাৰণে কাটিলোঁ মই। তো আৰু এটা কাটো, মই এইফালে দেখুৱাইছোঁ। এইজোপা গছ, এইজোপা খুব মানে ধুনীয়া এজোপা গছ। এইটো বছৰ এইজোপা গছত প্ৰায় 30 কেজিৰ ওচৰা-ওচৰি ফল লাগিছিলে। গতিকে মই ফলটো চালে নহ'ব, ফলৰ মৰমত গছডাল নেকাটিলে নহ'ব। গতিকে মই গছডাল কাটিবই লাগে। এইফালে মই আকৌ দেখাইছোঁ, মই এতিয়া গছডাল কাটি পেলাম। এতিয়া এইডাল মই গছডাল কাটি পেলালোঁ, এইটো কাটি পেলালোঁ মই। আৰু কাটি মই গছডাল এতিয়া চফা কৰি দিম এনেকৈ। যিবিলাক অলাগতিয়াল ডাল থাকে মই অলাগতিয়াল ডালবিলাক কাটি দিম। অলাগতিয়াল পাতবিলাক মই চব সৰাই পেলাম। মোৰ কথা হ'ল কি, আনে কেনেকৈ কৰিছে সেইটো মোক নালাগে। মই কেনেকৈ কৰিছোঁ, মই মোৰ নিজৰ আইডিয়াত মই কেনেকৈ কৰিছোঁ। মই গছডাল এনেকৈ চফা কৰি দিছোঁ। আৰু গছডাল যেতিয়া আকৌ ধুনীয়াকৈ পুলি পোখা মেলিব, মই এনেকুৱা ধুনীয়া ভিডিঅ' এটা মই আকৌ বনাম। আজি যিহেতু ৰাতিপুৱা বৰ জতলা পতলা হৈ আছোঁ মানুহটো, মই কাম কৰিব টাইমততো মই আৰু শ্বুটিং কৰি আহিব নোৱাৰোঁ। গতিকে এইটো মই গছডাল মই বনাইছোঁ, এইডাল মই বনাই দিলোঁ। আৰু এইডাল ওপৰত প্ৰায় 10 ফুট আছে। এইডাল মই কাটি দিলোঁ চব দেখোঁ।
এইডাল মই কাটি পেলালোঁ, এই গছডাল মই কাটিলোঁ। এইখন কলম কটাৰী, বহুত চোকা কলম কটাৰী। মই যদি এনেকৈ কৰোঁ মোৰ হাতৰ নোম এডালো নাথাকে। গতিকে আজি যি মোৰ এই বগৰী গছৰ কলম মই যিহেতু আজি কাটিছোঁ, আজি কলম কটাৰ মোৰ ভিডিঅ' এটা মই বনালোঁ। আজি পুনৰবাৰ আজিৰ দিনটো আপোনাৰ শুভ হওক, মংগলময় হওক। তো আজিলৈ মোৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ, আৰু এনেকুৱা এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আকৌ কেতিয়াবা আহিম। নমস্কাৰ, ধন্যবাদ।